উদ্ধাৰ হৈছে দম্পতীৰ মৃতদেহ চিপাঝাৰৰ দেওবৰ্ডৰ গড়গুৰিত এই ঘটনাটো সংঘটিত হৈছে মৃত দম্পতীটো হৈছে ৭৫ বছৰীয়া ভদ্ৰ বৰুৱা আৰু ৭০ বছৰীয়া জয়মতী বৰুৱা কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু পৰিয়াল থাকে বাহিৰত কিন্তু কেনেধৰণে মৃত্যু হ'ল এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে ফোনযোগে সংযুক্ত হৈছোঁ চিপাঝাৰ সাংবাদিক হেমচন্দন শৰ্মাৰ সৈতে হেমচন্দন সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰক্ষীয়ে যিহেতু প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে কেনেধৰণে মৃত্যু হৈছে কোনোবাই হত্যা কৰিছে নেকি কি জানিব পৰা গৈছে এতিয়ালৈকে হয় পাৰ্থ আসলতে চিপাঝাৰৰ যি গড়গুৰি নামৰ গাঁওখন আছে দেওমৰ নৈৰ নিকটৱৰ্তী ইয়াতে যিটো চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুগৰাকী বৃদ্ধ লোক দুয়োগৰাকী পতি পত্নী আৰু নিশা একেটা ঘৰতে তেওঁলোকৰ শোৱনি কোঠাত দুয়ো এই বৃদ্ধ দম্পতীয়ে চৰমপন্থা অৱলম্বন কৰা দেখা গৈছে আৰু এই ঘটনাই আচলতে চাঞ্চল্যৰ সৃষ্টি কৰাই নহয় গোটেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে কিয়নো কোনো কথা নাছিল কোনো কাজিয়া পেচাল নাছিল দেখাত কোনো দুখ দৰিদ্ৰতা নাছিল তিনিগৰাকী পুত্ৰ কৰ্মসূত্ৰে বাহিৰত থাকে চাকৰি আছে আৰু তেওঁলোক আৰু এই যি বৃদ্ধ দম্পতী তেওঁলোক ইয়াতে দুগৰাকী নাতিনীৰ সৈতে বাস কৰে আৰু এটা শোৱনি কোঠাত অকলে থাকে এই বৃদ্ধ দম্পতী আৰু দুগৰাকী নাতিনী সৰু সৰু ছোৱালী তেওঁলোকেও চোৱা চিতা কৰে তেওঁলোক লগতে থাকে কিন্তু কালি নিশা যিটো ঘটনা সংঘটিত হ'ল চুবুৰীয়াই জনোৱা মতে কালি সন্ধিয়ালৈকে চুবুৰীৰ মানুহখিনিৰ লগত তেওঁলোকে একেলগে মন্দিৰত গৈছে মন্দিৰত শৰাই দিছে জেঠমহীয়া সভা উপলক্ষে আৰু ইয়াৰ পিছতো তেওঁলোকক হাঁহি মুখে থকা দেখা গৈছিল কিন্তু কি কাৰণত এনেকুৱা ঘটনা সংঘটিত হ'বলৈ পালে এই বিষয়ে এতিয়া চিন্তা চৰ্চা কৰিছে কোনেও দাখি ক'ব পৰা নাই আৰু স্থানীয় লোকে এটা কথাই কয় আমাক গাঁও প্ৰধানগৰাকীয়েও যিহেতু মন্তব্য আগবঢ়াইছে আৰু ওচৰ চুবুৰীয়ে এটা কথাকে কৈছে যিহেতু তিনিগৰাকী পুত্ৰ বাহিৰত থাকে কৰ্মসূত্ৰে বোৱাৰী থাকে মাতি নাতিনিও বাহিৰত থাকে মাত্ৰ কম দুগৰাকী নাতিনী এই দম্পতীৰ সৈতে থাকে আৰু এনেকুৱা হ'ব পাৰে হয়তো এক অকলশৰীয়া অনুভৱ কৰিব পাৰে মনত যিহেতু এখন ভৰা ধনে জনে ভৰা এখন সংসাৰ এতিয়া এই অৱস্থাত নিঃসংগ অৱস্থাৰ সৃষ্টি হৈছে দুয়োগৰাকীৰ মনত হয়তো এই নিঃসংগতাৰ ভৰ সহিব নোৱাৰিও হয়তো দুয়োগৰাকীয়ে চৰমপন্থা বাছি ল'ব লগা হ'ব পাৰে এনেকুৱা এক ধাৰণাৰ সৃষ্টি হৈছে সদ্যহতে আৰক্ষীৰ লোক আহি পাইছে মঙলদৈ সদৰ আৰক্ষীৰ লোক আহি পাইছে এতিয়া দণ্ডাধীশ আহি পোৱা নাই দণ্ডাধীশ আহি পালেহে মৃতদেহ নমাব আৰু তাৰপিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব পাৰ্থ যেহেতু তেওঁলোকৰ বয়স হৈছে হেমচন্দন যথেষ্ট পৰিমাণে বয়স হৈছে আৰু এই অৱস্থাত হয়তো তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব পাৰে যিসকল স্থানীয় লোকে কি ভাষ্য প্ৰদান কৰিছে স্থানীয় যিসকল লোক আছে তেওঁলোকে কি সন্দেহ প্ৰকাশ কৰিছে হয় স্থানীয় লোকসকলে এটা কথাই কৈছে যে তেওঁলোকৰ দুখ দৰিদ্ৰতা কোনো ধৰণৰ নাই তিনিগৰাকী পুত্ৰ বাহিৰত থাকে যদিও তেওঁলোকৰ খোৱা লোৱা উৰা পিন্ধা বা স্বাস্থ্য এই ক্ষেত্ৰত পুত্ৰ কেইগৰাকীয়ে সহায় কৰি থাকে তেওঁলোকৰ তেনেকুৱা ধনৰ অভাৱ নাই কিন্তু এটা কথা হয়তো হ'ব পাৰে তেওঁলোকৰ এটা নিঃসংগতা বোধৰ হয়তো মনত সৃষ্টি হৈছে যিহেতু এটা সময়ত ধনে জনে ভৰা এখন ঘৰ পুত্ৰ বোৱাৰীৰ সহিতে ভৰপূৰ ঘৰ এখন হঠাতে পুত্ৰ বোৱাৰী এওঁলোক যিহেতু কৰ্মসূত্ৰে কৰ্মৰ দায়ত জীৱন জীৱিকাৰ দায়ত বাহিৰত থাকিব লগা হৈছে তেওঁলোকৰ চাকৰি সূত্ৰে কৰ্মসূত্ৰে গতিকে এনেকুৱা পৰিৱেশত হয়তো তেওঁলোকৰ এই বয়সত এটা নিঃসংগতা বোধৰ সৃষ্টি হ'ব পাৰে মনত আৰু এনেকুৱা এটা নিঃসংগতা ভৰ সহিব নোৱাৰি হয়তো এই চৰমপন্থা বাছি ল'ব পাৰে এনেধৰণৰ এটা আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে হেমচন্দন যেহেতু এই দম্পতি অকলে থাকে তেওঁলোকৰ যেতিয়া বেমাৰ আজাৰ হয় বা তেওঁলোকক চোৱা চিতা কোনে কৰে যেহেতু পুত্ৰ সন্তান বাহিৰত থাকে খবৰ লৈ থাকে কিন্তু চোৱা চিতা কোনে কৰে চোৱা চিতা চুবুৰীয়াক আমি ভালদৰে সুধিছোঁ তেওঁলোকে কৈছে অসুখ বিসুখ হ'লে এই যি দুগৰাকী নাতিনী আছে তেওঁলোকে দেউতাকহঁতলৈ খবৰ পঠায় আৰু দেউতাকহঁতলৈ সময়মতে আহি পায় এগৰাকী মঙলদৈত আছে CISFত কৰ্মৰত পুত্ৰ আছে মঙলদৈতে থাকে আৰু ওচৰৰে গাঁৱৰ এমূৰে ডাঙৰটো পুত্ৰই বেলেগে ঘৰ কৰি আছে তেওঁলোকে চোৱা চিতা কৰি থাকে বুলি কৈছে সময়মতে ঠিক আছে হেমচন্দন আপুনি খবৰ ৰাখক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম যদিহে এনেধৰণৰ ঘটনাৰ বাবে বা এই অকলশৰীয়া অনুভৱ কৰাৰ বাবে যদিহে এই সিদ্ধান্ত বাছি ল'লে
তেনেহ'লে ইয়াতকৈ হয়তো দুখৰ খবৰ একোৱেই হ'ব নোৱাৰে। মুঠৰ ওপৰত আৰক্ষীয়ে এতিয়া তদন্ত আগবঢ়াই নিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে দণ্ডাধীশ গৈ উপস্থিত হ'ব। তাৰ পাছতে মৃতদেহ বাহিৰলৈ উলিয়াই অনা হ'ব। কিন্তু ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে। যথেষ্ট পৰিমাণে বয়স হৈছিল এই দম্পতীৰ। শুৱনি কোঠাৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে দম্পতীৰ মৃতদেহ। চিপাঝাৰৰ দেওমৰলৈ খবৰ জনাইছোঁ, গড়গুৰিত এই ঘটনাটো সংঘটিত হৈছে। এটা অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত গৈ ততাতৈয়াকৈ উপস্থিত হয় আৰু তদন্ত আগবঢ়াই নিছে। আইতাই মানে কৈ আছে আৰু কিবা কিবি সংসাৰী মন্দিৰত গৈছিল, যাই তাৰ পৰা মানে আহি কিনে কৈছে কিয়নো গ'লোঁ মই সংসাৰী মন্দিৰত, মই ইমান লাজ পাম এতিয়া, মই অপৰাধ কৰিব লাগিব, কিবা কিবি কৈ আছে বাৰে বাৰে সেইটো কথাকে কৈছে। তাৰপিছত ককাই আইতাই দুটাই আলোচনা কৰি আছে বাহিৰত। আমি ঘুমালোঁ আহি, ঘুমোৱাৰ পিছত কৈছে এতিয়া আমি ঘুমাওঁ এনেকৈ ক'লা। তাৰপিছত দুটাই দৰ্জা মাৰিছে আৰু এনে অনদিনা দ্বিতীয়বাৰ আকৌ উঠে, কালি একবাৰ উঠা নাই। পুৱা আমি এনে অনদিনা উঠি দিয়ে আমাৰ দুটাকে 7:03 হৈছে। তেতিয়া ভণ্টিটো উঠি কিনে দৰ্জা আটা মাৰি আছে, মাতা নাই। তাৰপিছত এইখন অলপ খোলা যায়, এইখন টানি খুলিব পৰা নাই, মানুহ বোলা ছোৱালী এটাই খুলি দিছে। তো খিৰিকীখন খোলা থাকে, খিৰিকীখন খুলি কিনে আইতাক দেখা পাইছে। দেখা পাই আটা পাৰি মোৰ ওচৰলৈকে আহিছে। আহি পেলাই মই কৈছোঁ কি হৈছে বুলি কওঁতে এনেকৈ কথাখিনি গম পাইছোঁ। কোন কোন থাকে ইয়াতে? ভণ্টিয়ে ময়ে থাকোঁ। তোমালোক কি হয়? আমি আমাৰ আইতা আৰু বেলেগ কোনো নাথাকে নেকি? নাই, দেউতা মায়ে আমি মানে তাতে উঠি গৈছিলোঁ আৰু ঘৰত কোনো নাই কাৰণে এনেকৈ আমি থাকোঁ। দেউতাই তোমালোকে থাকা হয় বুলি ক'লে ৰাতিপুৱা 8মান বজাত মই গম পালোঁ। তেওঁলোকে মোক ফোন কৰিলে। ফোন কৰাত মই কৈছোঁ কি হ'ল, এনেকুৱা আমাৰ অমুক ঢুকাইছে, মানে হেঙিং অৱস্থাত ছুইচাইড কৰিছে। তেতিয়া মই কিছু সময় পিছত আহিলোঁ, আহি চালোঁ। চোৱাৰ পিছত দুজনে একে অৱস্থাতে আছে, যিহেতু অন্ততঃ 10 ফুটমান ডিষ্টেঞ্চত আছে কিজানি তেওঁলোক এটা ঘৰতে আছে। আৰু এওঁলোকতো আমি এনেকুৱা কোনো দেখা নাছিলোঁ যে তেওঁলোকৰ পাৰিবাৰিক অশান্তি কিবা কিবি দেখা নাছিলোঁ। আৰু ল'ৰাজন সৰুজন SSBত কাম কৰে, তেখেত বৰ্তমান কৰ্মৰত হিচাপে মঙলদৈত আছে SSB কেম্পত। আৰু ডাঙৰজন ইয়াৰ পৰা পাম এখন আছে, পামত উঠি গৈছে, তেওঁলোক বৰ্তমান তাতে থাকে। আৰু তেওঁলোকৰ ডাঙৰ নাতিনী দুজনী ইয়াতে থাকে। আৰু লগতে মাজুজন কৰ্মসূত্ৰে গুজৰাটত থাকে। তিনিজন ভাই ককাই, আৰু ছোৱালীকেইজনী বিয়াই হৈছে। আৰু এওঁলোকতো আমি কোনো ধৰণৰ এনেকুৱা পাৰিবাৰিক কণ্ডল আমি দেখা পোৱা নাছিলোঁ। হয়তো হীনমন্যতা ভুগিছিলে, পৰিয়াল নোহোৱাৰ কাৰণে তেনেকুৱা নিঃসংগ হৈ পৰিছিলে। ল'ৰাকেইজনে চোৱা চিতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিলে আৰু তেওঁলোকৰ প্ৰতি মাক দেউতাকৰ যথেষ্ট মানে মৰম স্নেহ আছিলে, আমি দেখা পাইছিলোঁ। আমাৰ লগতো যথেষ্ট ধৰণে কথা পতা, বৰমা বৰিদাৰ বুলিয়ে মাতোঁ। আৰু যোৱাকালি আমাৰ ইয়াতে মন্দিৰত এখন সভা আছিলে, এই জেঠমহীয়া সভা, তাতে তেওঁলোকে গৈ আৰু সুন্দৰভাৱে সেৱা কৰিছে, 100 টকা এটা ৰাইজক দান কৰিছে। আৰু তেওঁলোকৰ এনেকুৱা যে পৰিস্থিতিত কিবা কোনো হতাশাত ভুগি আছিলে কোনো জনা নাছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।